নমস্কাৰ সকলোলৈ ৱেলকাম টু আৰ ইউটিউব চেনেল। চ' তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেট আৰ্মিত জইন হোৱা নাই, কি কৰি আছা? জল্দি গৈ জইন হ'লো। জাষ্ট কিটিং গাইজ, একো কৰিব নালাগে, খালি আমাৰ এই ইউটিউব চেনেল যিটো এডুকেট আৰ্মি নামৰ আছে সেইটো তোমালোকে ছাবস্ক্ৰাইব কৰিব লাগে দেই। ছাবস্ক্ৰাইবটো কৰি দিলে তোমালোকে জইন হৈ গ'ল আৰু চব ফ্ৰী অফ কষ্টত তোমালোকে পাই যাবা, সেইটো একদম টেনশ্যন ল'ব দৰকাৰ নাই। আৰু আজি আমি পঢ়িম ক্লাছ 10ৰ যি অসমীয়াৰ অধ্যায় 10 আছে, অৰুণিমা সিনহা। খুবেই এটা প্ৰেৰণাদায়ক মানে মটিভেশ্যন টাইপ এটা ৰিয়েল মটিভেশ্যন যিটো হয় সেইটোৰ ওপৰত আধাৰিত এই যি লেচনটো আছে অৰুণিমা সিনহা বুলি। জয়ন্ত গোস্বামী মহন্তই এইটো লিখিছিলে মানে এইটো এটা সঁচা কাহিনীৰ ওপৰতে আধাৰিত, ঠিক আছে। চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ দিওঁ, মই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু ভিডিঅ'টোত লাইক কৰা নাই, চ' প্লিজ কি কৰি আছে আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে, কোনটো মানে ছাবজেক্টৰ ওপৰত লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই তাৰ ওপৰত ভিডিঅ' এটা লৈ আহিম, ঠিক আছে। চ' ব'লা ষ্টাৰ্ট কৰোঁ। এখন চলন্ত ৰেল গাড়ী দে বুলি কৈছোঁ নহয়, দে এতিয়াই। ডকাইতৰ দলটোৰ এটা হুংকাৰ মাৰি প্ৰচণ্ড শব্দ কৰি ধমকি দিলে। তাৰপিছত ধমকি দিলে মানে দে বুলি কৈছোঁ নহয়, দে এতিয়াই, এনেকৈ এটা প্ৰেছাৰ দি ক'লে, মানে ধমকি দি ক'লে। তাৰপিছত চলন্ত ৰেলগাড়ীখনৰ ডবাটোত বহুতো মানুহ আটাই মুখবোৰ শুকাই তিমি যেন হৈছে। কোনেও কাকো সহায় কৰিবলৈ মনোবল গোটাব পৰা নাই। বৰং ডকাইতবোৰৰ বিচৰা মতে হাতে কাণৰ আৰু ডিঙিৰ লগত যাৰ হাতত যি টকা পইচা আছিল, প্ৰাণৰ মায়াত নীৰৱে বিনা প্ৰতিবাদে ডকাইতবোৰৰ হাতত তুলি দিছে। অৰ্থাৎ তোমালোকে আগৰ দিনত শুনিছা যে ডকাইতে ডবাত কব্জা কৰি লয়, তাৰপিছত লুটমাট কৰি লৈ যায়। চ' ঠিক তেনেদৰে এই চিটুৱেশ্যনটো ইমেজিন কৰিলোঁ আৰু এনেকুৱা হৈছিলে মানে ইয়াত। আৰু যাৰ হাতত যি থাকে মানে দিব লগা হয়, আৰু ডকাইতবোৰে বন্দুক লৈ আহে। তোমালোকে এই পূজাত খেলা সেইটো নহয় দেই, অৰিজিনেল বন্দুক যিটো থাকে সেইটো। চ' তাৰপিছত একমাত্ৰ ব্যতিক্ৰম 24 বছৰীয়া বয়সৰ গাভৰু অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে আছিল। ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখ কৰি আহি আছিল, ঠিক আছে। আৰু তেওঁৱে খালি মানে এনেকুৱা এজন আছিলে যে মানে ব্যতিক্ৰম, অৰ্থাৎ তেওঁ ভয় খোৱা নাছিলে, ঠিক আছে। ৰেল পুলিচ বা গাৰ্ড কাৰো খবৰ নাছিল যে চলন্ত ৰেলগাড়ীত নিৰ্বাদে ডকাইত লুণ্ঠন চলাই গৈ এদল দুষ্কৃতিকাৰী। তাত মানে গাৰ্ড পুলিচ কোনেও গম পোৱা নাছিলে যে ডকাইতে মানে লুটপাট কৰি আছে বুলি কোনেও গম পোৱা নাছিলে। খঙত ডিঙিৰে তোলা হৈ এবাৰ ডকাইতবোৰৰ মাজৰ পৰা এটাই আহি অৰুণিমাৰ সন্মুখত থিয় হ'ল। দে বুলিছোঁ নহয়, এতিয়াই ভালে দি দে চেইনডাল, নহ'লে তাৰ পৰিণাম মুঠতে ভাল নহ'ব। অৰুণিমাক কৈছে মানে। তাৰপিছত অৰুণিমা অৰুণিমা অসংকুচিত, অৰুণিমা দুচকুত সাহস। অৰ্থাৎ অৰুণিমা মানে ভয় খোৱা নাছিলে আৰু সাহসী আছিলে তেওঁ। মই দিব নোৱাৰোঁ মোৰ ডিঙিৰ এই চেইনডাল, কেৱল অৰুণিমাৰ ৱৰ্ড যে এইখিনি, মই দিব নোৱাৰোঁ মোৰ ডিঙিৰ চেইনডাল, কেৱল এডাল চেইন নহয়, এইটো এনটো কাটি দিয়া তোমালোকে, এন আহি গ'ল, এন নহয়, এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ, ইয়াত মাৰ হাতৰ পৰশ লাগি আছে, সেয়ে এইডাল মই কোনোমতে তোমালোকক দিব নোৱাৰোঁ, এনেকৈ তেওঁ কৈছে মানে অৰুণিমা। আৰু তোমালোকে চোৱা, ডকাইতৰ আগত এনেকুৱা এটা ক'বলৈ বহুত সাহস লাগে দেই মানুহৰ। অৰুণিমা সিনহা ভাল ভলীবল খেলুৱৈ। অৰ্থাৎ তেওঁ মানে এইটো আহিব পাৰে তোমালোকক কি খেলত তেওঁৰ ৰুচি আছিলে, এইটো ভলীবল তোমালোকে লিখিব পাৰা। তাৰপিছত ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ ইতিমধ্যে সুনাম অৰ্জিত হৈছে। মানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ
জিকি আহিছে ভলীবল খেলাত উত্তীৰ্ণ হৈ আহিছে উত্তৰ প্ৰদেশত তেওঁৰ ঘৰ 2011 চনৰ ঘটনা 2011 চনত হোৱা এইটো ঘটনা তাৰপিছত মই অকণমান পানী খাই আহোঁ দেই চ' আগবাঢ়ো ৰেলগাড়ীখন চলি আছিল ডকাইতৰ দলটোৱে লুটপাট চলাই আছিল অবিৰাম অৰ্থাৎ লুটপাট মানে কৰি আছিল নুৰুখাকৈ আৰু লুটপাট কৰি আছে সিহঁতে বাৰে বাৰে সোণৰ চেইনডাল বিচাৰি অৰুণিমাক ধমকি দি আছিল চেইনডাল মানে অৰুণিমাৰ যিটো চেইন আছিলে সেইটো খুজি মানে ধমকি দি আছিল অৰুণিমাই কিন্তু কোনো ধমকিৰ ওচৰত হেও মনা বিধৰ ছোৱালী নাছিল অৰ্থাৎ তেওঁ মানে সেই ধমকিত ভয় খোৱা ছোৱালী লিখীয়া নাছিল তাৰপিছত ৰেলগাড়ীখনৰ একেটা দবাত থকা আন বহুতো চকুৰে অৰুণিমাক চেইনডাল দি দিবলৈ ইংগিত দিছিল যদিও তেওঁ অন্যাৰ ওচৰত শিৰণত কৰিবলৈ বিচৰা নাছিল বাৰে বাৰে তেওঁ চৰি দেই কিতাপ ভিডিঅ' এডিট করে আমি ডাইরেক্ট ডালি দিই ও ভাই দিকে অকণমান ডিষ্টাৰ্ব হ'ল দে চৰি মোৰ মানে এজনী ভণ্টি আহি গৈছিলে চ' ব'লা এতিয়া কণ্টিনিউ কৰোঁ ক'ত আছিলোঁ আমি ৰেলগাড়ীখনৰ একোটা দবাত থকা মানে বহুত চকুৱে তেওঁক কৈছিলে যে দি দিবলৈ চেইনডাল নহ'লে যান ক্ষতি হ'বৰ মানে ভয় থাকে বাৰে বাৰে তেওঁ এষাৰ কথাই কৈছিলে কিন্তু বাৰে বাৰে তেওঁ এষাৰ কথাই কৈছিলে যে এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ এয়া কেৱল এডাল চেইন নহয় এইটো কিন্তু মায়ে দিয়া আশীৰ্বাদ হয় নিদিয় তেন্তে ডকাইতে কৈছে আমাৰ অবাধ্য হোৱাৰ পৰিণাম কি জাননে তই অবাধ্য হোৱাৰ পৰিণাম অৰ্থাৎ ডকাইতৰ কথাটো নুশুনিলেনো কি হয় কোনোবা এটাই কৰজি উঠি ক'লে কোনোবা এটা ডকাইতৰ ভিতৰত মানে কোনোবা এটাই কৰজি উঠি ক'লে তাৰপিছত মুহূৰ্ততে দুটা ডকাইত আগবাঢ়ি আহিল আৰু কোনেও একো টলকিব পৰা আগতেই অৰুণিমাক মানে তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে চলন্ত ৰেলগাড়ী যিটো আছিল দুৱাৰ মানে দৌৰটোৰ পৰা বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিলে সেইটো ৰাতিৰ সময় আছিলে চাগে তেতিয়া সেই সময়ত ওচৰৰে আন এখন ৰেলগাড়ী আহি আছিল ওচৰৰে মানে যিটো দলিয়াই দিছিলে তেতিয়া মানে আন এখন ৰেলগাড়ীও আহি আছিল অৰুণিমাৰ শৰীৰটো চলন্ত ৰেলগাড়ীখনত খুন্দা খাই বস্তা এটাৰ দৰে তললৈ পৰি গ'ল আৰু হৈ ৰেলটোৰ লগত খুন্দা খায় তাৰপিছত অৰুণিমাই প্ৰাণপণে চিঞৰিলে যদিও ৰেলৰ ইঞ্জিন আৰু হ'ব লাগে আৰ হৈ গ'ল আৰু চকাৰ শব্দত তেওঁৰ মাত তল পৰি গ'ল অৰ্থাৎ তেওঁৰ মানে যে চিঞৰিছিলে সেইটো আৱাজ আৰু গৈ কাৰোৰ কাণত নপৰিলে মানে তাৰপিছত প্ৰায় 7 ঘণ্টা সময় তেওঁ ৰেল আলিৰ কাষত তেওঁ 7 ঘণ্টা সময় পৰি আছিল সেই সময়ত কাষেদি 39খন ৰেলগাড়ী পাৰ হৈ গ'ল নিশাৰ 39খন পাৰ হৈ গ'ল গম পাইছেনে তোমাৰ 39খন ৰেলগাড়ী ভাবি চোৱা তাৰপিছত নিশাৰ আন্ধাৰ বুলি কৈছিলোঁ মই তেতিয়া নিশাৰ আন্ধাৰত কোনেও অৰুণিমাক নেদেখিল বা কোনোবাই দেখিলেও ভয়তে আগবাঢ়ি নাহিল কি হ'ব কি নহ'ব সেইটো বুলি মানুহে ভাবি মানে ভয়তে নাহিলে আৰু ৰাতিপুৱা সকলোৱে দেখিলে লক্ষ্ণৌ দিল্লীগামী ৰেলপথৰ মানে কাষত গুৰুতৰভাৱে আহত অৱস্থাত এজনী ছোৱালী পৰি আছিলে অৰুণিমাৰ কথা কৈছে তাৰপিছত প্ৰথমে বেৰিলি হস্পিটেলত তাৰপিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰা হ'ল প্ৰথমতে বেৰিলি হস্পিটেল
তাৰপিছত অল ইণ্ডিয়া চৰি টো উঠি গ'ল দে হ'ব এইটো তোমালোকে মানে মনত ৰাখিবা দেই অল ইণ্ডিয়া ইনষ্টিটিউট অফ নতুন দিল্লী অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত তেওঁৰ চিকিৎসা ব্যৱস্থা ফাৰ্ষ্টত বেৰিলি হস্পিটেল তাৰপিছত এইটো তাৰপিছত কোনোৱে ক'লে টিকেট কটা নোহোৱাকৈ টিকেট নাকাটি মানে ভ্ৰমণ কৰাৰ অৰুণিমাৰ অৰুণিমাই কণ্ডাক্টাৰে টিকট বিচৰা অৰ্থাৎ টিটি যি আমি কওঁ কণ্ডাক্টাৰে টিকেট বিচৰাত ৰেলগাড়ীৰ পৰা জাপ মাৰি দিছিল সেইটোতো মিছা কথা এইটো নহয় কেতিয়াও নকৰে ন মানুহে কোনেও আকৌ আন কিবা কাৰণ অৰুণিমাই আত্মহত্যা কৰিবলৈ ৰেললৈ কৈছিল বুলি ক'লে বহুত কিবা কিবি মানুহে কৈছিলে মানে কথাষাৰ অৰুণিমাৰো কাণত পৰিছিল কথাষাৰ কিন্তু অৰুণিমাৰ কাণতো পৰিছিল এইবোৰে তেওঁৰ মনত দুখ দিয়াৰ উপৰিও সকলো কথাকে প্ৰত্যাহ্বান হিচাপে লৈ নতুন জীৱনটোক গঢ় দিবলৈ সংকল্পবদ্ধ তুলিছিল তাৰপিছত সেই ঘটনাটোত তেওঁক এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল আৰু আনখন ভৰি লোৰ ৰড সোমাই তাৰ সহায়ত চলাফিৰা কৰিবৰ পৰা হ'ল অৰ্থাৎ তেওঁ তেতিয়া মানে এটা ভৰি সেইটো যে চলন্ত ৰেলৰ পৰা পৰিছিলে এটা ভৰি অৰ্থাৎ চিৰদিনৰ কাৰণে হেৰুৱাব লগা হ'ল আৰু আনটোত লোহৰ ৰড সোমাই চলাফিৰা কৰিব লগা হ'ল মানে হেৰুৱা ভৰি দুখন ঠাইত কৃত্ৰিম ভৰি সংযোগ কৰা হ'ল হস্পিটেলৰ বিচনাত শুই থাকোঁতে তেওঁৰ মনত হিমালয় শৃংগ উঠাৰ সপোনে তীব্ৰ হ'বলৈ ধৰিলে হিমালয় শৃংগটো মানে যি আমি কওঁ মাউণ্ট এভাৰেষ্ট সেইটো কিন্তু পৃথিৱীৰ আটাইতকৈ ডাঙৰ শৃংগ অৰ্থাৎ পাহাৰ তেওঁ মানে তাত এই দুখন ভৰি লৈ যাবলৈ মানে ইচ্ছা প্ৰকাশ কৰিছিলে তেতিয়া এভাৰেষ্ট বিজয়ীৰ আকাংক্ষাত তেওঁ ভৰি বিষ আৰু বিকলাংগতাৰ কথা পাহৰিয়ে গ'ল গম পাইছানে এনেকুৱা দুৰ্বাৰ হেঁপাহ আছিলে মানে সেই শৃংগটো পোৱাৰ বৰং ক'ত কেনেকৈ এই বিষয়ৰ প্ৰশিক্ষণ ল'লে কৃতকাৰ্য হ'ব পাৰিব সেই বিষয়েহে চিন্তা কৰিবলৈ ধৰিলে মানে মানুহৰ কথাত তেওঁ ইমান গুৰুত্ব দিয়া নাছিলে তেওঁৰ যিটো লক্ষ্য আছিলে সেইটোত কেনেকৈ তেওঁ উপনীত হ'ব পাৰিব সেই কথাহে বেছিকৈ ভাবিলে তাৰপিছত এনেতে তেওঁ গম পালে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালে তেওঁক সঠিক পথ দেখুৱাব পাৰিব তেন্তে গম পালে যে বাচেন্দ্ৰী পালে তেওঁক সঠিক এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পাল তেওঁ মানে এভাৰেষ্ট বিজয়ী হয় চ' তেওঁ মানে অৰুণিমাক সঠিক পথ দেখুৱাব পাৰিব আৰু পৰামৰ্শ দিব পাৰিব 4 মাহৰ মূৰত তেওঁ হস্পিটেলৰ পৰা ওলাই ঘৰলৈ নগৈ পোনে বাচেন্দ্ৰী পালৰ ওচৰ পালেগৈ অৰ্থাৎ পোনে তেওঁ বাচেন্দ্ৰী পালৰ 4 মাহৰ পিছত যেতিয়া তেওঁ হস্পিটেলৰ বেডৰ পৰা ছুটি পালে কিন্তু তেওঁ ঘৰত যোৱা নাছিলে পোনে তেওঁ কাৰ ঘৰত গৈছিলে বাচেন্দ্ৰী পালত কি কেনেকৈ কৰিব লাগে সেইখিনি বুজি পাবলৈ তাৰপিছত তেওঁ দুচকুত তেতিয়া এভাৰেষ্ট বিজয়ীৰ সপোন পৃথিৱীৰ শীৰ্ষতম স্থান থিয় হোৱাৰ তীব্ৰ হেঁপাহ আছিলে নেক্সট এই পিডিএফটো কিন্তু মই তোমালোকক বনাই আনিছোঁ কোনো টেনশ্যন ল'ব দৰকাৰ নাই এইটো একজেক্ট কিতাপৰ হেৰিয়ে হয় খালি মই পিডিএফ ফৰ্মত এইটো আনিছোঁ দেই বাচেন্দ্ৰী পালে তেওঁৰ সকলো কথা সহমৰ্মিতাৰে শুনিলে ছোৱালীজনীৰ দুচকুত সপোন প্ৰত্যাহ্বান আৰু আত্মপ্ৰায়ৰ বাবে তেওঁৰ মনত বিশ্বাস জাগিলে যে সঠিক প্ৰশিক্ষণ আৰু সাহস পালে এগৰাকী ছোৱালীয়ে নিশ্চয় এদিন লক্ষ্যত উপনীত হ'ব পাৰিব অৰ্থাৎ তেওঁৰ মানে বাচেন্দ্ৰী পালে গম পালে যে যদি এইজনী ছোৱালীয়ে এতিয়াৰ পৰা যদি সঠিক প্ৰশিক্ষণ পায় আৰু যি দুৰ্বাৰ হেঁপাহ আছে তেওঁৰ আৰু অদম্য সাহস আছে চ' সেইখিনিৰ পৰা তেওঁ মানে এভাৰেষ্ট শৃংগ বিজয় কৰিব পাৰিব
তাৰপিছত তেওঁৰ আকাংক্ষা দেখি বহুজনে তেওঁক পৰামৰ্শ দিলে বোলে তোমাৰ এখন কৃত্ৰিম ভৰি আনখন থাকিও নথকাৰ দৰে। বহুজনে পৰামৰ্শ দিলে মানে তোমাৰ এনেও দুটা ভৰিৰ ভিতৰত এখন ভৰিটো কৃত্ৰিম ভৰি লগোৱা আৰু আনখন থাকিও নথকাৰ দৰে। পৰ্বতাৰোহণৰ যিবিলাক অতি কঠিন কৌশল আৰু পৰিশ্ৰম, তাত অতি কঠিন কৌশল মানে বহুত হাৰ্ড স্কিল লাগে আৰু বহুত ষ্ট্ৰাগলো লাগে। এনেকুৱা অৱস্থাৰ সাফল্য লাভ কৰা তোমাৰ বাবে সম্ভৱ নহ'বগৈ। তাত তুমি যিটো মানে সপোন লৈ আহিছা সেইটো পূৰণ কৰাটো বহুত অসম্ভৱ যেন লাগিছে। এনেকৈ মানুহে মানে তেওঁক পৰামৰ্শ দিছে। তাতকৈ সাধাৰণভাৱে জীৱনটো আৰু সাধাৰণভাৱে এটা জীৱন নিৰ্বাপন কৰিলে ভাল। মানে এনেবিলাক কামলৈ গৈ জীৱনটো আৰু বিপদাপন কৰিব নালাগে। তাৰপিছত মই অকণমান পানী খাই আহিলোঁ মানে গোটেই কথা কৈ মানে গোটেই গলাটো শুকাই যায় ডিঙিটো। তাৰপিছত পিছে যাৰ দুচকুত এভাৰেষ্ট বিজয়ীৰ সপোন আৰু অন্তৰৰ প্ৰচণ্ড সাহস আৰু আত্মবিশ্বাস, তেওঁক জানো এনেবোৰ কথাই লক্ষ্যৰ পৰা বিচ্যুতি কৰিব পাৰিব। অৰ্থাৎ তেওঁৰ ইমান ডাঙৰ এটা সপোন লৈ তেওঁ মানে থিয় দিছে। চ' এতিয়া এনেকুৱা সৰু সৰু কথাই তেওঁক সেই লক্ষ্যৰ পৰা মানে এতিয়া আৰু মানে তেওঁক লক্ষ্যৰ পৰা মানে পাবলৈ কোনো মানে বাধা বিঘ্ন তেওঁ মানে বিচাৰি আৰু সেইবিলাক যোনে যিমান ক'লেও তেওঁ সেই পথৰ পৰা আৰু এতিয়া নাযায়। মানে যিটো লক্ষ্য আছে সেইটো উপনীত হ'বই হ'ব। সেনেকৈ এটা মানে ইমান ডাঙৰ সপোন লৈ আহিছে আৰু মানুহে এইবিলাক ক'লে থৰি তেওঁ লক্ষ্যটো বাদ দিব নেকি। চ' লক্ষ্য স্থিৰ হৈ থাকি দিনে দিনে অৰুণিমাই আগবাঢ়ি গ'ল। আগতে লগোৱা কৃত্ৰিম ভৰিখন পৰ্বতাৰোহণৰ বাবে উপযোগী নাছিলে। নতুন ভৰি লগাবলৈ প্ৰায় 60,000 হাজাৰ টকা আৱশ্যক। অৰ্থাৎ নতুন এটা ভৰি লগাবলৈ 60,000 হাজাৰ টকা লাগে। তেতিয়াৰ দিনত এইটো বহুত ডাঙৰ এমাউণ্ট হয় দেই। বহু চেষ্টাৰ মূৰত সেইখিনিও যোগাৰ হ'ল। কোনোবা ভাল ব্যক্তিয়ে সহায় কৰিলে। মানে সঁচাকৈয়ে এদিন দেখা গ'ল এখন কৃত্ৰিম ভৰিয়ে আৰু আনখন লোহৰ ৰডৰ সহায়ত চলাফিৰা কৰা ভৰিৰ গাভৰু গৰাকীয়ে মনত অদম্য উৎসাহ আৰু দুচকুত হাজাৰ সপোন লৈ উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপিডিয়েন্স গ্ৰুপত যোগ দিলেগৈ। তাৰপিছত টাটা ষ্টীল এডভেঞ্চাৰ্ছ ফাউণ্ডেশ্যন চলোৱাই অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলাইছিল। মানে তেওঁৰ যিটো জাৰ্ণিটো সেইটো তাতে তেওঁৰ প্ৰশিক্ষণ দিছিলে মানে বাসেন্দ্ৰী পালে তেওঁ। তাৰপিছত মই সময়ে গৈ মানে পানীটো খাই আহোঁ, নহ'লে ডিহাইড্ৰেশ্যন হ'ব শৰীৰত। শাৰীৰিক মানসিক দুয়ো দিশতে দৃঢ় আৰু অধ্যৱসায় একোৰে অভাৱ নাছিল। অৰ্থাৎ মানে তেওঁ মানসিক শাৰীৰিকভাৱে পূৰা ষ্ট্ৰং আছিলে। কোনো মানে যে মানসিকভাৱে পাৰিম নে পাৰিম সেনেকুৱা কোনো এটা ভাৱধাৰা নাছিলে। পাৰিম সেনেকুৱা এটা মানে ভাৱধাৰা আছিলে। তাৰপিছত ভৰিখন হেৰুওৱাৰ দুৰ্ভাগ্য সৌভাগ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল তেওঁ প্ৰায় এবছৰ কাল একেলেঠাৰিয়ে উৎসাহ অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমৰ্পণ কৰিছিল। অৰ্থাৎ তেওঁ নুৰুখাকৈ মানে একেলেঠাৰিয়ে একেবাৰে মানে এবছৰ কাল তেওঁ পূৰা চেষ্টা চলাইছিলে এভাৰেষ্ট বিজয় কৰিবলৈ। কেতিয়াবা এনেকুৱা হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিট শিকিব পাৰে, তেওঁৰ ক্ষেত্ৰত সেই 3 ঘণ্টা লাগিছিল। তথাপিও আশা এৰি দিয়া নাছিল। অৰ্থাৎ কোনোবা এজনে যদি ইয়াৰ পৰা ইয়ালৈ যাবলৈ
ধৰি লোৱা 3 মিনিট লাগিছে, কিন্তু তেওঁৰ ইয়াৰ পৰা ইয়াত যাবলৈ 3 ঘণ্টাও লাগিছিলে, কিন্তু তথাপি তেওঁ যে এজন সাধাৰণ মানুহে 3 মিনিটত পাৰে, মই 3 ঘণ্টাত পাৰোঁ বুলি এৰি দিয়া নাছিলে, ঠিক আছে। তাৰপিছত তেওঁক পৰ্বতাৰোহণৰ অভিযান সহায় কৰা শ্বেৰপাজনেও আনকি তেওঁৰ তেজেৰে তুমৰলি হোৱা ভৰিৰ অৱস্থা দেখি কেইবাবাৰো প্ৰাণ বচাবলৈ তেওঁক উভতি যোৱাৰ পৰামৰ্শ দিছিল। অৰুণিমা হ'লেও কোনো বাধা বিপত্তিৰ ওচৰত সেও মানিবলৈ শিকা নাছিল, বুজি পাইছানে? তাৰপিছত মানে তেওঁ যিমানে বিপদ আপন্ন আহক, তেওঁ সেই বিপদটোক সন্মুখীন হ'বলৈ চেষ্টা কৰে। কেতিয়াও মানে বিপদটো আহিলে যে পিছ পৰি যাম, মানে সেনেকুৱা ধৰণৰ তেওঁ ছোৱালী নাছিলে। ৰিয়েলতো কি হৈছিলে গম পোৱাই তোমালোকে, মই অকণমান আগতে পঢ়াই দিছোঁ এইটো। তাৰপিছত অৱশ্যে লাডাখত থকা মাউণ্ট ছামেৰীৰ কাংৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হ'ল তেওঁ। 21,108 ফুট তেওঁ আৰোহণ কৰিছিলে দেই। তাৰ পিছে ছামছিৰ কাংৰীৰ উচ্চতম শীৰ্ষলৈ উচ্চতা আছিল, মানে একদম লাষ্ট উচ্চতাটো হ'ল 21,798 ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল, অৰ্থাৎ বতৰ ইমান ঠিক নাছিল আৰু মানে ইয়াত বতাহ চতাহ পূৰা বলি আছিল, আৰু পাহাৰৰ ওপৰততো গম পোৱাই তোমালোকে কেনেকুৱা হ'ব। এনে প্ৰতিকূল বতৰত অভিযান চলোৱা অসম্ভৱ হৈ পৰাত শীৰ্ষলৈ মাত্ৰ 690 ফুট অতিক্ৰম কৰা বাকী থাকোঁতে তেওঁকে অভিযান সামৰি তললৈ নামিবলগীয়া হয়। অৰ্থাৎ বতৰটো প্ৰতিকূল হোৱাৰ বাবে মানে 690 ফুট মানে অতিক্ৰম কৰিব নোৱাৰিলে তেওঁ। তাৰপিছত নেক্সট আহিলে দেই। নেক্সট হ'ল পিছে সেই অসম্পূৰ্ণতাই তেওঁৰ মনৰ পূৰ্বৰ সংকল্প অধিক দৃঢ়হে কৰিলে। তেওঁৰ মনত মাউণ্ট এভাৰেষ্ট জয়ৰ আকাংক্ষা তীব্ৰ হ'ল। এই সময়ছোৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাবে আগবাঢ়ি যোৱাৰ প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্ৰাণিত কৰিছিল। অৰ্থাৎ তেওঁৰ মানে যি 21,000 যি ফুট হেৰিত তেওঁ মানে মাউণ্ট ছামছিৰ যিটো মানে পাৰ কৰিব পাৰিছিলে, মই দেখাই দি আছোঁ তোমালোকক সেইটো। 21,108 ফুট তেওঁ যে উচ্চতালৈ যাব পাৰিছিলে, সেইটোৱে মানে তেওঁক আৰু মনত মানে অনুপ্ৰেৰণা যোগালে যে ইমান মই পাৰিছোঁ যদি, তেতিয়াহ'লে মই এভাৰেষ্টটো আৰামছে বিজয় কৰিব পাৰিম। আৰু সেই সময়ত তেওঁক যুৱৰাজ সিঙেও মানে সাহস যোগাইছিল, অনুপ্ৰাণিত কৰিছিলে। কেনেকৈ এতিয়া গম পাম আমি। কৰ্কট ৰোগত আক্ৰান্ত যুৱকৰ যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তি সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰ্ণ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। যুৱৰাজে দেখুৱাই দিছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধা কোনো প্ৰতিৰোধ সৃষ্টি কৰিব নোৱাৰে, আৰু জীৱনৰ উত্তীৰ্ণ বাটত ই হেঙাৰ হ'ব নোৱাৰে। অৰ্থাৎ তেওঁৰ এটা ডাঙৰ বেমাৰ আছিলে, যিটো হ'ল কৰ্কট ৰোগ, আৰু তেওঁ কৰ্কট ৰোগত ভোগা সময়তো তেওঁৰ মানে ইমান মানসিকতা আছিলে যে তেওঁ সেই কৰ্কট ৰোগত অতিক্ৰম কৰি তেওঁ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিছিল, আৰু এটা গ'ল ছেট কৰি দিছিলে যে এটা মানে
অনুপ্ৰাণ এটা কৰি দিছিলে যে মানুহৰ যদি অদম্য সাহস থাকে তেতিয়াহ'লে তেওঁ কেতিয়াও মানে এই সৰু সৰু বেমাৰ আজাৰে কেতিয়াও মানে কৰ্কট ৰোগটো বহুত ডাঙৰ বেমাৰ, কিন্তু তেওঁ সৰু বুলি কৈছিলে কাৰণ তেওঁৰ মানসিকতাটো ইমান ডাঙৰ আছিলে যে তেওঁ ইমান ডাঙৰ বেমাৰ হোৱাৰ পিছতো সেই লক্ষ্যত তেওঁ উপনীত হ'ব পাৰিছিলে। গম পাইছানে? তাৰপিছত সেই কষ্টৰ সময়ছোৱাত তেওঁ মনোবল অটুট ৰাখি আগবাঢ়ি যোৱাত সহায় কৰিছিল তেওঁৰ ভাতৃ আৰু বাচেন্দ্ৰী পালেও সহায় কৰিছিলে তেওঁক। তাৰপিছত মাউণ্ট চামচেৰ কাংৰীৰ শীৰ্ষত উপস্থিত হ'ব নোৱাৰাৰ বেদনাই অৰুণিমাৰ মনোবল কমাই পেলাব নোৱাৰিলে দেই, যে তেওঁ 690 ফুট আৰু অতিক্ৰম কৰিব নোৱাৰিলে সেইটোৱে কিন্তু কমাই পেলাব নোৱাৰে, বৰং তেনে অৱস্থাৰে 21,108 ফুট ওপৰলৈ যাব পৰা কথাষাৰে মাউণ্ট এভাৰেষ্ট যাব পৰাটো যে সম্ভৱ সেইটো অধিক দৃঢ় সাব্যস্ত কৰিলে। অৰ্থাৎ তেওঁ যে ইমানখিনি তেওঁ অতিক্ৰম কৰিব পাৰিলে, গতিকে তেওঁ মানে আৰু এভাৰেষ্টটো বিজয় কৰিব পাৰিব বুলি তেওঁ মানে এটা যিটো লক্ষ্য আছিলে সেইটো আৰু সাব্যস্ত হৈ উঠিলে। ৰ'ব দেই অকণমান এই মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা। মাউণ্ট এভাৰেষ্ট মানে বগাবলৈ তেতিয়া তেওঁ মানে সাজু হ'ল। তাৰপিছত মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো আৰু ভিডিঅ'ৰ জৰিয়তে নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লৈ গৈছিলে দেই। লৈছিল পানী, অক্সিজেন, 4 নং কেম্প পোৱা 2খন ভৰিৰ পৰা তেজ নিৰ্গত ভয়ংকৰ অৱস্থা হৈছিল। 4 নম্বৰ যেতিয়া কেম্পটো পালে তেতিয়া ভৰি 2খনৰ পৰা তেজ ওলাই আছিলে। লগত নিয়া অক্সিজেন প্ৰায় শেষ হৈছিলে মানে যি অক্সিজেন লৈ গৈছিলে, আৰু ওপৰত তোমালোকে গম পোৱা যে পাহাৰৰ ওপৰত গ'লে অক্সিজেনটো কম হৈ যায় লাহে লাহে, তেওঁ যেতিয়া অক্সিজেন কম মানে হৈছিলেগৈ। তাৰপিছত লগতে যোৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে যে যিকোনো মুহূৰ্ততে অক্সিজেন শেষ হৈ যাব বুলি কৈছিলে, মানে যিকোনো মুহূৰ্ততে এতিয়া অক্সিজেন কিন্তু শেষ হৈ যাব পাৰে। তেতিয়া আৰু মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন কোনো উপায় নাথাকিব। যেতিয়া অক্সিজেন শেষ হৈ যাব মানে তেতিয়া আৰু মৃত্যুক মানে সাৱটি ল'ব লাগিব, আৰু কোনো উপায় নাই। অৰুণিমাই কৈছিল, ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে, যে যি হয় দেখা যাব। অৰুণিমাই মানে এইটো কৈছিলে যে ইমানখিনি আহিলোঁ, এতিয়া আৰু পিছলৈ যাবৰ কোনো কথাই নাহে। তাৰপিছত অদম্য সাহস আৰু উৎসাহেৰে তেওঁ আগবাঢ়ি গৈ আছিল। তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মুচি আগুৱাই গৈ থাকোঁতে বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখা পাইছিল তেওঁ। যেতিয়া মানে তেওঁ লাহে লাহে আগুৱাই গৈ আছিল, কিন্তু আৰু আঁঠু দুটাৰ পৰা তেজ ওলাই আছিলে, আৰু ৰুমালেৰে মানে সেই তেজখিনি মুচি গৈছিলে, আৰু তেতিয়া তেওঁ দেখা পাইছিলে যে বহুতো অভিযান্ত্ৰী তেওঁৰ লিখীয়া আৰু বহুতো মানুহ মাউণ্ট এভাৰেষ্ট বিজয় কৰিবলৈ আহিছিলে, আৰু তেতিয়া তেওঁৰ মৃত্যু হৈ গৈছিলে সেই মানুহখিনিৰ মানে, আৰু সেই মৃতদেহখিনি তেওঁ দেখা পাইছিলে। কিন্তু একোৱে তেওঁক নিৰস্ত্ৰ কৰিব পৰা নাছিলে। প্ৰচণ্ড পৰিশ্ৰম, অদম্য মনোবল আৰু কষ্টসহ হিংস্ৰতাৰে ফল অৱশেষত ফলিল। অৰ্থাৎ তেওঁ পাৰিলে কৰিবলৈ, মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিব পাৰিলে। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৰত দিনত অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,048 মিটাৰ
8,048 মিটাৰ উচ্চতা অৱস্থিত মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হয়। তাত মাউণ্ট এভাৰেষ্ট তেওঁ বিজয় হৈছিলে। বহুতো অভিযান্ত্ৰীৰে সেইখিনি পোৱাগলৈকে লগত নিয়া অক্সিজেন প্ৰায় শেষ হওঁ হৈ গৈ তেতিয়া এভাৰেষ্টৰ বুকুত ভৰি থৈ তেওঁলোকে খৰখেদাকৈ নামি আহিব বাধ্য। অৰ্থাৎ যেতিয়া যায়গৈ মানে পায়গৈ তেতিয়া তেওঁৰ অক্সিজেনখিনি মানুহৰ মানে আৰু বহুতো যায় তেতিয়া অক্সিজেনখিনি মানে শেষ হওঁ লাগি থাকে। চ' সেইবাবে তেতিয়া তেওঁলোকে মানে আহি যায়, খৰখেদাকৈ মানে গৈ ভৰি দিয়ে আৰু আহি যায়। কিন্তু কাৰণ অক্সিজেন শেষ হোৱাৰ আগতে অক্সিজেনটো শেষ হোৱাৰ আগতে মানে ওপৰৰ পৰা নামি অহা বাটৰ প্ৰথমটো কেম্প পাব লাগে, নহ'লে অক্সিজেন ক'ত পাব। অৰুণিমাৰো অক্সিজেন শেষ হ'বলগীয়া হৈছিল। লগত যোৱা শ্বেৰপাজনে মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো-ভিডিঅ' ল'বলৈ অনুৰোধ কৰিছিল। মানে শ্বেৰপাজনক তেওঁ অনুৰোধ কৰিছিলে ফটো-ভিডিঅ' তুলিবলৈ, অৰুণিমা সিনহাই। তাৰপিছত শ্বেৰপাজনে পিছে তাত বেছি সময় থাকিলে প্ৰাণৰ সংশয় হ'বলৈ তেওঁক বুজি ভাৰতৰ জাতীয় পতাকা সাৱটি ধৰি অৰুণিমাৰ ফটো তুলি দিছিল। অৰ্থাৎ যেতিয়া অৰুণিমাই ক্লাইম্ব কৰি পালে তেতিয়া তেওঁ মানে ভাৰতৰ জাতীয় পতাকাকো সাৱটি ধৰিছিলে আৰু শ্বেৰপাজনে ফটো তুলিছিলে। প্ৰায় ডেৰ ঘণ্টাকাল তেওঁ এভাৰেষ্ট আছিল। অৰ্থাৎ প্ৰায় 1.5 ঘণ্টাকাল মানুহে খৰখেদাকৈ যায় আৰু আহি যায়, কিন্তু তেওঁ প্ৰায় ডেৰ ঘণ্টা তেওঁ এভাৰেষ্টত আছিল। তাৰিখটো আছিল, এইটো তোমালোকৰ কিন্তু ইম্পৰ্টেণ্ট, তাৰিখটো আছিল কি 21 মে 2013। তাৰপিছত আৰু অকণমান আছে, বেছি নাই দেই, তোমালোকে ইমান হতাশ হৈ নাযাবা, অকণমান আছে, জাষ্ট অলপ মিনিট ল'ম মই। এনে স্মৰণ সাফল্যৰ বাবে ভাৰত চৰকাৰে 2015 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। পদ্মশ্ৰী এৱাৰ্ডেৰে তেওঁক সন্মানিত কৰিছিলে। তাৰপিছত তেতিয়াৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ডাঙৰীয়াৰ পৰা তেওঁক এই সন্মান লাভ কৰে। প্ৰণৱ মুখাৰ্জীৰ পৰা তেওঁ পদ্মশ্ৰী এৱাৰ্ডটো লাভ কৰে। তাৰপিছত কৰাৰ উপৰিও একেগৰাকী ৰাষ্ট্ৰপতিৰ পৰা 2015 চনত তেনজিং নৰগে সন্মান লাভ কৰে। তাৰপিছত 2014 চনত তেওঁ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়া এৱাৰ্ডটো লাভ কৰে। তাৰপিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অৰুণিমাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে। তাৰপিছত ভিন্ন ভিন্ন সময় আৰু ভিন্ন ভিন্ন পৰিৱেশত একেদৰে এগৰাকী ব্যক্তিয়ে নিজ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। তেনে আশা আৰু প্ৰেৰণা বহুজনক আনন্দ দিয়ে, হতাশা দূৰ কৰে আৰু আগলৈ পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি গৈ লক্ষ্যত উপনীত হ'বলৈ সাহস যোগায়। এই ক্ষেত্ৰত আমি একলব্যৰ কাহিনী মনত পেলাব পাৰোঁ। তেওঁ নিজৰ সাধনা আৰু একাগ্ৰতাৰ বলত সিদ্ধি লাভ কৰিছিল। মনত পেলাব পাৰোঁ মহাভাৰতৰ তৃতীয় পাণ্ডু অৰ্জুনৰ একাগ্ৰতা আৰু ধৈৰ্যৰ বিষয়ে। শব্দভেদ বাণী মাৰিবলৈ শিকিবলৈ
তেওঁ গোটেই নিশা ঘিটমিট আন্ধাৰত মাজত গভীৰ অৰণ্য ভিতৰলৈ গৈ তাত শব্দ অনুসৰণ কৰি কাঁড় অৰ্থাৎ তীৰ মাৰিবলৈ অভ্যাস কৰি কৃতকাৰ্য হৈছিল। ষ্টিফেন হকিংছৰ দৰে বিশেষ তোমালোকে ষ্টিফেন হকিংছ নাম কেতিয়াবা শুনিছানে? কমেণ্টত জনাবা। চ' ষ্টিফেন হকিংছ বিশেষভাৱে সক্ষম বিজ্ঞানী এজন। তেওঁৰ 3-4টা আঙুলি আৰু নিজৰ ব্ৰেইনটোৱে খালী মস্তিষ্কটো কাম কৰিছিল আৰু গোটেই শৰীৰটো পেৰালাইজ হৈ আছিলে। সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল বিৰল প্ৰতিভা আৰু প্ৰতিভাৰ জৰিয়তে মানে। অৰুণিমা সিনহাৰ দৰে লক্ষ্যগৰাকী আমাৰ মাজত আছে। কেৱল তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সামান্য আশ্বাস, সহমৰ্মিতা আৰু সহায়ৰ প্ৰয়োজন। সকলোৰে ভিতৰত মানে অৰুণিমা এজনী আছে, খালি অকণমান সহায় কৰিব লাগে আমি। বেলেগে অকণমান সহায় কৰি দিলে আমি এইটো ওলাই আহে মানে আমাৰ যিটো অৰ্থাৎ আমি আমাৰ গ'লত উপনীত হ'বলৈ অকণমান সাহস লাগে আৰু একো নালাগে। ঠিক আছে। অৰুণিমাৰ নিজৰ ভাষাত মই মাত্ৰ এজনী অৰুণিমা নহয়, মোৰ দৰে হাজাৰ হাজাৰ অৰুণিমা আছে। আপোনালোকে সেইসকলক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ লক্ষ্যভেদ কৰিবলৈ প্ৰেৰণা যোগাবলৈ সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব। অৰ্থাৎ তেওঁৰ মানে অৰুণিমা সিনহাৰ জয় গান গোৱাতকৈ মানে আৰু যি অৰুণিমা আছে, অৰ্থাৎ তোমাৰ লেখীয়া ষ্টুডেণ্টছ বিলাকৰ কথা কৈছে, তেওঁলোককো মানে নিজৰ লক্ষ্যত উপনীত কৰিবলৈ আপোনালোকেও যাতে অকণমান প্ৰেৰণা যোগায়। এতিয়া আমি লেখকৰ পৰিচয়লৈ যাওঁ। ডক্টৰ জয়ন্ত গোস্বামী মহন্ত। চ' লেখকৰ পৰিচয়। ডক্টৰ জয়ন্ত গোস্বামী মহন্তই লিখিছিলে 1960 চনতে জন্ম হৈছিলে। ডক্টৰ জয়ন্ত মহন্ত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ আৰু ভূতপূৰ্ব সাংসদ। গল্প, কবিতা, উপন্যাস, শিশু সাহিত্য ৰচনা কৰাৰ উপৰিও তেওঁ সমসাময়িক, আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ মননশীল প্ৰবন্ধ ৰচনা কৰিছিল। বিশ্ব সাহিত্যৰ বহু উল্লেখনীয় গ্ৰন্থ অনুবাদেৰে তেওঁ অসমীয়া অনুবাদ সাহিত্যলৈও বৰঙণি আগবঢ়াইছিল। কটন কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ একে বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ডক্টৰ মহন্ত বিজ্ঞান বিষয়ক বহুতো গৱেষণামূলক প্ৰবন্ধ দেশ-বিদেশৰ আগ্ৰহীৰ আলোচনাত প্ৰকাশ পাইছে। ডক্টৰ মহন্ত 1919 চনৰ পৰা 2000 চনলৈ ৰাজ্যসভাৰ সাংসদ আছিল। মহাকবি, গান্ধাৰী, চাণক্য আদি উপন্যাস তেওঁৰ আছিলে। চ' আজিৰ এই ভিডিঅ'টো ইমানলৈকে, আৰু অলপমান আছে, চৰি দেই। এইটো শ্লাইডটো মানে মই চাইছোঁ বুলি গম পাইছোঁ এতিয়া ভালকে। অন্য ৰত্নাকৰ, উৱলি যোৱা চাদৰ আদি গল্প সংকলন, অসমৰ আন্দোলন, যুগমীয়া চৰিত্ৰ প্ৰতিফলন শীৰ্ষক প্ৰবন্ধ সংকলন, এমনিয়াৰ বিশ্ব সাহিত্য, বিশ্বৰ শ্ৰেষ্ঠ সাধু আদি শিশুৰ উপযোগী গ্ৰন্থ ডক্টৰ মহন্তৰ উল্লেখযোগ্য সৃষ্টি। ঠিক আছে, তাৰ গ্ৰন্থসমূহ মানে তেওঁৰ এইখিনি। তাৰপিছত বৰ্তমান এদিনৰ সংবাদ কাকতৰ মুখ্য
সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্ত 2018 চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰে। চ' আজিৰ এই ভিডিঅ'টোত ইমানলৈকে সামৰণি মাৰিলোঁ। তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, প্লিজ লাইক কৰি দিবা আৰু চেনেলটো যদি নতুন হৈ থাকা ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই এণ্ড টেক কেয়াৰ। তোমালোকে লেচনটো পঢ়ি কেনেকুৱা পালা প্লিজ কমেণ্ট কৰি এটা জনোৱা। চ' বাই বাই।